Veteran journalist Jadu Kakati passed away today, January 5 at around 1:30 p.m. on Guwahati Medical College after a prolonged illness. He was 92 years old at the time of his death. The veteran journalist Jadu Kakati, who started his journalism career with Assam Batari in 1966, was honored with a Journalism Award on Republic Day. He was one of the founders of the Media Trust Assam. He was associated with Nilachal newspaper from 1968 to 1974, Daily Agradut from 1989 to 1991 and Daily Janam Bhumi. The deceased will be laid to rest at Media Trust, Rupnagar and Guwahati Press Club. The funeral will be held at Navagraha. আমার কাৰণেও বৰ দুখৰ সময় এটো এ মানে কি হৈছে যে দেউতায়ো গুটে জীবনটো সাংবাদিকতাক লৈ কটালে আৰু তাৰ কাৰণে যথেষ্ট পঢ়া-শুনা যথেষ্ট কষ্টও কৰিছিল তেখেতে আৰু যিখিনি নিষ্ঠাৰে নিজৰ কামখিনি কৰিছিল আৰু তাৰে হয়তো সেই বৰঙনিখিনি আছিল কাৰণে আজি মানে ৰাইজে এই সন্মান আৰু মৰম হেখিনি দিছে সেইখিনি কাৰণে আমি ৰাইজ আৰু ৰাইজৰ ওচৰত চিৰ কৃতজ্ঞ আৰু মানে দেউতাই সদায় আমাক সময়ানুবৰ্তিতা নিয়মানুবৰ্তিতা হেখিনি শিকাইছিলে আৰু নিষ্ঠাৰে নিজৰ কাম কৰিবি বুলি কৈছিলে খুব মৰম কৰিছিলে ৰাইজৰ লগত খুব জড়িত আছিল বিভিন্ন সংগঠনৰ লগত জড়িত আছিল আৰু মানে ৰাইজৰ উন্নতিৰ হকে নিজৰ সামৰ্থৰে যিখিনি পাৰিছিলে হেখিনি দেউতাই দিবলৈ চেষ্টা কৰিছিলে হেখিনি এতিয়া সেই দেউতাৰ যিখিনি বৰঙনি সেই বৰঙনিখিনি মানে কিমান আছিল বা কিমান ফলপ্ৰসূ আছিল হেখিনি মূল্যাঙ্কন ৰাইজে কৰিব মই জিয়ৰী হিচাপে ক'ব নোৱাৰো হেখিনি কিন্তু এখেতক মানে দেউতা হিচাপে পাই আমি ধন্য হৈছো আৰু আমাকো জীৱনৰ বহুত ভাল শিক্ষা দিছে কিমানখিনি আমি গ্ৰহণ কৰিব বা নিজে প্ৰয়োগ কৰিব পাৰিছো নাজানো কিন্তু দেউতাই মানে হেখিনি আমাক ভাল শিক্ষা কিছু দিবলৈ মানে চেষ্টা কৰিছে মা দেউতা দুয়োৱে হয় মোৰ পিতৃ তেখেত জ্যেষ্ঠ সাংবাদিকে আছিল আৰু সমাজকৰ্মী আছিল এই আমাৰ স্থানীয় সমাজৰ কাৰণে যিখিনি কৰি গ'ল সকলো ৰাইজসকলে সেইকাৰণে তেখেতসকলক সন্মান যাচিবলৈকে ইয়াত আহি উপস্থিত হৈছেহি আমি কৃত্য সম্পন্ন কৰিম নৱগ্ৰহ শ্মশানত কিন্তু তাৰ আগতে আমি নিম মিডিয়া ট্ৰাষ্ট ৰূপনগৰলৈ তাৰপিছত নিম গুৱাহাটী প্ৰেছ ক্লাবলৈ ফোন কৰিছিল মোক এডিচি ধ্ৰুৱজ্যোতি হাজৰিকাই কৈছে আমি চৰকাৰীভাৱে প্ৰশাসনৰ পৰা কৰিম মই আপোনাক লগ কৰিম তেওঁলোকে আহি পোৱা নাই বা ফোন কৰা মোক সিমানখিনি কোৱা নাই আৰু ক'লে এইখিনিয়ে ক'লে খালি তেখেতৰ বিয়োগ অসমীয়া জাতিৰ কাৰণে অতি লোকচান অতি অমংগলীয়া কথা কাৰণ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যি সংগ্ৰাম হৈছিলে 1979-85 এই আন্দোলনটো গতি দিয়া ব্যক্তিসকলৰ ভিতৰত প্ৰথম শাৰীৰ এজন কাকতিদেৱ সঁচা কথা সাহসেৰে কোৱাৰ যিটো তেওঁৰ নৈতিকতা তেওঁৰ যি বৈপ্লৱিক সত্তা আপোচবিহীন যিটো তেওঁৰ মনোভাৱ দেশৰ কাৰণে জাতিৰ কাৰণে যিটো ভাল পোৱা এইটো অতি বিচিত্ৰ মই সদায় লগ পাইছিলোঁ তেতিয়া আমি সদৌ অসম কৰ্মচাৰীৰ সম্পাদক প্ৰধান আছিলোঁ আৰু তেখেতে সদায় গৈছিলে বিষয়বোৰ আলোচনা কৰিছিলে আৰু তেখেতৰ যিটো আদৰ্শ যিটো সাংবাদিকতাৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা এনেকুৱা দায়বদ্ধ সাংবাদিক আজি বিৰল নাথাকা বুলি মোকা নাই হয়তো কোনোবা আছে কিন্তু বিৰল গতিকে তেখেতৰ আত্মাৰ মই সদ্গতি কামনা কৰিছোঁ তেখেতৰ আদৰ্শৰে আমাৰ সংবাদ জগত আগবাঢ়ি আহিব অসমীয়া জাতিয়ে নিজৰ গতিপথ স্থিৰ কৰিব তাকে কামনা কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ